নমস্কাৰ বন্ধুসকল 2025 বৰ্ষত আৰ্টছ কমাৰ্চ আৰু সায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা হায়াৰ সেকেন্ডাৰীত 60% বা তাতকৈ বেছি নম্বৰ লৈ উত্তীৰ্ণ হোৱা ভাইটি ভণ্টিসকলক মই দুটামান খুব বেছি ভাল তথ্য দিব বিচাৰিছো কিন্তু তাতকৈ কম নম্বৰ পোৱা ভাইটি ভণ্টিসকলেও এই ভিডিঅটো চাব পাৰা সোৱা তোমালোকে 60% লৈ বা 75% লৈ লোৱাখিনি উত্তীৰ্ণ হলা 80% নাপালা ইতিমধ্যে মামায়ে মানে কি কৰিছে ডক্টৰ বাণীকান্ত কাকতি যেটো স্কুটি স্কিম যে তাৰ মেৰিট লিষ্টখন ইতিমধ্যে মানে পাবলিশ কৰিলে তাত কেৱল 80% ওপৰত থকা মানে ছাত্ৰ ছাত্ৰীসকলেহে পাবলৈ সক্ষম হৈছে 60% যেতিয়া তোমালোকে পাই গলা ন হায়াৰ সেকেন্ডাৰী যিকোনো স্কলাৰশ্বিপৰ কাৰণে ভাৰতবৰ্ষত বহুতো স্কলাৰশ্বিপ এতিয়াও আছে সেই স্কলাৰশ্বিপৰ কাৰণে তোমালোক এলিজিবল হৈ গলা কিন্তু হয় কাট অফ মার্কস কেতিয়াবা হাই হৈ যায় কাৰণে মানে থাকি যায় বাদ ৰৈ যায় কিন্তু যেতিয়া মানে 60% পোৱা যায় তেতিয়া বহুত বেছি চান্স থাকে যিকোনো স্কলাৰশ্বিপত এপ্লাই কৰিবৰ কাৰণে সোৱা কিছুমানৰ সিবিএসই থাকে আৰু কিছুমানৰ সেবা এনেদৰে বহুত কেইখন বোৰ্ড থাকে তেনেকৈ আমাৰ সেবা বোৰ্ডৰ লগত সিবিএসই নিমিলে মানে সেই কাৰণে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলক মানে অলপ এই স্কলাৰশ্বিপ বিলাকৰ ক্ষেত্ৰত কিবা মানে অলপ সুবিধা কিছুমান প্ৰদান কৰা হয় তাৰ কাৰণে আমি ভাবো যে কম পাৰ্সেন্ট আছে আমি এপ্লাই নকৰো কিন্তু এপ্লাই কৰিব লাগে সেই সুবিধাখিনি ল'ব লাগে ঠিক আছে হায়াৰ সেকেন্ডাৰীত উত্তীৰ্ণ হলা কেইটামান স্কলাৰশ্বিপ আছে আমাৰ অসমত আছে স্কলাৰশ্বিপ মানে যেতিয়া তুমি গ্ৰেজুৱেচন কৰিছা ন তাৰ কাৰণে লৰা আৰু ছোৱালী সবেই মানে 500 টকাকৈ মাহেকত পোৱা এটা স্কলাৰশ্বিপ আছে যদি তুমি 60 মানে পাৰ্সেন্টৰ ওপৰত পাইছা বা তাতকৈ তলখিনি হেতুত এপ্লাই কৰি চাব পাৰা দেই সেই স্কলাৰশ্বিপটো পাব পাৰা আৰু এটা এনএসপি স্কলাৰশ্বিপটোৰ কথাটো আজিকালি সবেই জানাই মই ইতিমধ্যে কেইবাটাও ভিডিঅ বনাই ৰাখিছো মোৰ মানে ইউটিউব চেনেলটোত তোমালোকে ভালদৰে চাই ল'ব পাৰা হেইকেটা ইসানোদয় স্কলাৰশ্বিপ ওবিসি স্কলাৰশ্বিপ এসসি এসটি স্কলাৰশ্বিপ আৰু কোনোবাই যদি পলিটেকনিক কৰিছে তাহাতৰ কাৰণে সেপাৰেট স্কলাৰশ্বিপ আছে কোনোবাই যদি আকৌ ইঞ্জিনিয়াৰিং কৰিছে তাহাতৰ কাৰণে সেপাৰেট স্কলাৰশ্বিপ আছে হেই একদম বহুতখিনি স্কলাৰশ্বিপ আছে এনএসপি স্কলাৰশ্বিপত এনএসপি স্কলাৰশ্বিপত কিন্তু তোমালোকে আকৌ এটা কথা মনত ৰাখিবা ইসানোদয় স্কলাৰশ্বিপটো এপ্লাই কৰিলে ন হেতুহে কৰিব পাৰিবা আকৌ ওবিসি স্কলাৰশ্বিপটো বুলে আকৌ এপ্লাই কৰি থম হেনেকে নকৰিবা একদম মানে কি হয় যেতিয়া এপ্লাই কৰিবা হেনেকে দুইটা ৰিজেকশন হৈ যোৱাৰ চান্স থাকিব গতিকে এটাহে কৰিবা আৰু 60% ওপৰত থকা বিলাক মানে 65 66 এনেকুৱা বিলাকেও মানে ইসানোদয়টো কৰিব পাৰে তাতকে অলপ কম পোৱা বিলাকে ওবিসি স্কলাৰশ্বিপ এবিলাক কৰিব পাৰে সোৱা হায়াৰ সেকেন্ডাৰীত মানে যেটো বহুতে ভাল ৰিজাল্ট কৰে তাৰ ভিতৰত কিছুমানৰ 4,50,000তকৈ মানে কি হয় তেওঁলোকৰ পেৰেন্টছৰ ইনকামটো বেছি হয় সেই কাৰণে সেই ছাত্ৰ ছাত্ৰীসকলে নাপায় মানে বহুতখিনি ছাত্ৰ ছাত্ৰী মানে তাৰ পৰা বাটে পৰি যায় তাৰ পিছতে আমাৰ কাৰণে হেই চান্স আহি পৰে যে আমি এপ্লাই কৰিম যেহেতু আমাৰ পেৰেন্টছৰ ইনকাম 4.5 লাখ টকা নহয় গতিকে আমি হেতু কাৰণে এলিজিবল হয় গতিকে তোমালোকে 60% পালেও সেই ইসানোদয় স্কলাৰশ্বিপ ওবিসি স্কলাৰশ্বিপ এই গুটেখিনি স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰা ঠিক আছে তাৰ পাছত মই কওঁ শুনা যে 2023 চনৰ 20 ডিসেম্বৰত ময়ো স্কুটি এখন পাইছিলো ঠিক আছে স্কুটিখন পালো তাৰ পিছত খুব বেছি আনন্দও লাগিলে ঘৰতো খুব বেছি ফূৰ্তি পালে কিন্তু এতিয়া বেয়া লাগিছে অলপ বাৰু যে 60% পোৱা ভণ্টি সকলে আৰু 75% পোৱা এই আমাৰ ভাইটি সকলে নাপালে কিন্তু তোমালোকে একেবাৰে মন নামাৰিবা ভালদৰে পঢ়া তোমালোকে একদম চাকৰি কৰি এখন স্কুটি বাদ দিয়া বহুত কেইখন স্কুটি ল'ব পাৰিবা তোমালোকে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ আছিল সেই সময়খিনিত কি হৈছিল মেট্ৰিক পাস কৰা হে জুনে 50+ লৈ পাস কৰিব অৰ্থাৎ সেকেন্ড ডিভিজনত পাস কৰিছিল যে তাহাঁতক ট্যাবলেট দিছিল আৰু জুনে 60+% লৈ পাস কৰিছিল তাহাঁতক ল্যাপটপ দিছিল এনেদৰে দি মানে 4-5 বছৰ দিয়াৰ পিছতে সেই ল্যাপটপ দিয়া মানে ট্যাবলেট দিয়াটো বন্ধ কৰিলে তাৰ পিছত ল্যাপটপৰ পাৰ্সেন্টেজ কিমান কৰি দিলে 75+ পালেহে লৰা বা ছোৱালী সকলোৱে ল্যাপটপ পাব কিন্তু এতিয়া কি কৰিলে মানে 2022 মানৰ পৰা কৰিছে নেকি 15,000 হে দিয়ে মানে ল্যাপটপ নিদিয়ে ঠিক তেনেদৰে চাবা এদিন যেহেতু এই স্কুটিখনো একেই কৰিছে 60+ দিছিলে প্ৰথমতে
তাৰপিছত আকৌ ল'ৰাখিনিক 75 দিছিলে এতিয়া আকৌ 80 কৰি দিলে অলপ দিনৰ পাছত চাবা স্কুটিও নিদিয়া হৈ যাব মানে অলপ কিবা এটা পইচা ভৰাই দিব জানা সেইকাৰণে বৰ বেছি দুখ নকৰিবা পঢ়ি থাকিবা তোমালোকে ভালদৰে আৰু যেহেতু নিযুত মইনা আঁচনি দিছে আৰু জীৱন প্ৰেৰণা আঁচনি এইবিলাকো আমাৰ কাৰণেই মানে মামাই যোগাৰ কৰিছে গতিকে এইবিলাকৰো সুবিধা ল'বলৈ চাবা নোপোৱাটো গ'ল আৰু এতিয়াতো উপায়ও নাই যদি উপায় থাকে নিশ্চয় মই তোমালোকক আকৌ পিছলৈ জনাই দিম কিন্তু তেনেকৈ মই ভাল দেখা নাই আৰু উপায় আজিলৈ ধন্যবাদ যদি ভিডিওটো ভাল লাগিল লাইক কৰিবা কমেন্ট এটা দিবা ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ